সো এতিয়া আমাৰ ডিজাইন ৰেডি হৈ যোৱাৰ পিছত এনেকৈ প্ৰিন্টাৰেৰে প্ৰিন্ট ওলাই আছে এতিয়া সো এতিয়া এইটো আমাৰ হিট প্ৰেছ মেচিন হিট হ'বলৈ ধৰিছে পৰে তো বহুত সাৱধানেৰে এটো খুলিব লাগে গেট থাকে য'ত আপোনাৰ বহুত ভালদৰে সেফটি উপাসা গোস্বামীয়ে হায়দ্ৰাবাদ তেলেংগানাৰ পৰা নমস্কাৰ বন্ধুসকল ইংক মেজিক ইউটিউব চেনেলৰ প্ৰথমটো ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছো আজিৰ এই ভিডিঅ'টোত আমি ডিসকাস কৰিম সাবলিমেশন প্ৰিন্টিং ৰিলেটেড বিজনেছৰ বিষয়ে আৰু কেনেকৈ আপুনি কফি মগ এটা সাবলিমেশন প্ৰিন্ট কৰিব পাৰিব তাৰ ফুল প্ৰসেস আজিৰ এই ভিডিঅ'টোত আমি ডিসকাস কৰিম সো অনতিপলমে আমি ভিডিঅ'টো আৰম্ভ কৰো আপোনালোকে শেষলৈকে চাব তো বন্ধুসকল আমি ইয়াতে ফটোশপ ওপেন কৰি লৈছো এতিয়া আমি কন্ট্ৰোল এন্ড ক্লিক কৰি কিনে এটা কাস্টম লেয়াৰ এটা বনাই লম য'ত আমি width ৰাখিম 207 mm height ৰাখিম 91 mm resolution 300 আৰু এটা ওকে ক্লিক কৰি দিম তো এটো এটা আপোনাৰ হৈ গল আমাৰ এটা লেয়াৰ আৰু এটা আমি A4 সাইজ লেয়াৰ এটা লৈ লম নেক্সট আমি এতে ডিজাইন যেটো আমাৰ বনোৱা থাকে এই ডিজাইনটো আমি এতে প্ৰিন্ট কৰি দিম কপি কৰি দিম তো বন্ধুসকল এনেকৈ আমি ডিজাইনটো প্ৰথমতে বনাই লম বনাই লৈ কিনে এটো A4 সাইজৰ পেপাৰত আমি এটো আনি লম লৈ কিনে এটো আমি এডজাস্ট কৰিম এজেস বিলাক সমান কৰি লম ইয়াতে সেটিংছত এটা কথা সদায় মনত ৰাখিব লাগিব যে আমি যেটো প্ৰিন্ট কৰিম হেইটো আমি সদায় মিৰৰ ইমেজত প্ৰিন্ট কৰিব লাগিব সো এতিয়া আমাৰ ডিজাইন ৰেডি হৈ যোৱাৰ পিছত এনেকৈ প্ৰিন্টাৰেৰে প্ৰিন্ট ওলাই আছে এতিয়া তেতিয়ালৈকে আমি বাকি কামবিলাক কৰিলো যেতিয়ালৈকে এটো প্ৰিন্ট হৈ থাকে এইফালে চাওক আমাৰ ডিজাইনটো প্ৰায় ৰেডি হৈ গ'ল নেকৈ আমি ডিজাইনটো উলাই ললো তিনিটা ডিজাইন আছে ইয়াতে টোটাল মানে তিনিটা কফি মগৰ বাবে সো এতিয়া আমি এটো কাটিং কৰিব লাগিব সো এতিয়া এটো আমাৰ হিট প্ৰেছ মেচিন বা মগ প্ৰেছ মেচিন আপুনি জিয়ে কয় এটো স্টার্ট দিবৰ সময় হৈছে এটো প্ৰথমতে হিট কৰিব লাগিব তো আমি স্টার্ট কৰি দিও এটো আমি 400 ডিগ্ৰী এটো গৰম কৰিম তো 160 সেকেন্ড লৈকে সো এটো এতিয়া স্টার্ট হৈ গল মেচিন হিট হ'বলৈ ধৰিছে তো আপুনি চাব পাৰে যে এতিয়া 100 200 104 বহুত স্পিডত আপোনাৰ এটো হিট হৈ আছে তেতিয়ালৈকে আমি ইয়াৰে কামখিনি কৰিলো এটো আমি ইয়াতে এতিয়া আমি লগাম এটো
এইটো আমাৰ হিট টেপ হয় যেটো আমি ইয়াতে লগাইছো এটো হিট ৰেজিস্ট্যান্ট টেপ হয় তাৰ মানে হিট সহ্য কৰিব পৰা টেপ হয় এটো লগালে হে মানে আপোনাৰ এটো ভালকৈ এটো লাগি থাকিব এটো নরমাল টেপৰ নিচিনা নহয় এটো দামটো অলপ ৰেটটো হাই হয় সো এতিয়া আমাৰ মেচিন হিট হ'বলৈ ধৰিছে এটো 330 340 হৈ গ'ল এতিয়া সো 400 হ'বলৈকে আমি ৰখিব লাগিব তাৰ পিছত এইকিটা আমি ইয়াতে দি দিম So finally আমার হিট হৈ গল তিনটা মাগে কে আপোনালোকে প্ৰিন্ট কোৱালিটি তো চাব পাৰে কেনেকুৱা হৈছে এটো মগৰ কোৱালিটি হয় আপোনালোকে ক্যামেৰাত দেখিব পাৰে তো বস্তুটো বহুত গৰম থাকে যেতিয়া আপোনালোকে গম পাইছে যে 400 ডিগ্ৰী কিমান গৰম হ'ব পাৰে তো বহুত সাৱধানেৰে এটো খুলিব লাগে সো ফাইনালি আমি এতিয়া এই কফি মাগ দুটা প্যাক কৰিম আমি অনলাইনত সেল কৰো এটো মিশোৰ পৰা এটা বিল আহিছে বিলখন আমি ইয়াতে একেলগে ভিতৰতে দি দিম সো অনলাইনত যেবিলাক পাৰ্সেল দিয়া হয় এবিলাক বহুত ভালকৈ দিব লাগে কাৰণ আপোনাৰ ট্ৰান্সপোৰ্টত কুৰিয়াৰত বহুত আপোনাৰ প্ৰবলেম নহলে ভাঙাৰ এটা ভয় থাকে তো তাৰ কাৰণে এইটো আপোনাৰ বঢ়িয়া কৈ এনেকুৱা থাৰ্মোকল পেকেট থাকে যত আপোনাৰ বহুত ভালদৰে সেফটিত যায় আৰু মালটো যত আপোনাৰ কোনো একো ভাঙাৰ ভয় নাথাকে এইটো আপোনাৰ অৰ্ডাৰ কৰিছে উপাসা গোস্বামীয়ে হায়দ্ৰাবাদ তেলেঙ্গানাৰ পৰা আমি এইটো দেখিব পাৰে হায়দ্ৰাবাদ তেলেঙ্গানাৰ পৰা তো মিশোত অৰ্ডাৰ কৰিছে তেখেতে সো এতিয়া আমি এইটো প্যাক কৰিম সো ফাইনালি আমাৰ এটো ৰেডি হৈ গল এটো এতিয়া কুৰিয়াৰ বয় আহিব ঘৰত আহি আৰু এটো যেনেকৈ আপোনালোকক ডেলিভাৰ কৰিব আহে তেনেকৈ আমাৰ পৰা এটো এফএম পিকআপ বুলি কয় এটো পিকআপ কৰিব আহে সো আজিৰ কাৰণে এইখিনিয়ে নেক্সট আপোনালোকে যেনেকুৱা টপিকত ভিডিও বিচাৰে যে অনলাইনত কেনেকুৱা কৈ সেল কৰিব পাৰি মিশোত কেনেকুৱা কৈ সেল কৰিব পাৰি ফ্লিপকাৰ্ট এমাজন কি কি ডকুমেন্টস লাগে কি ডকুমেন্টস না লাগে গোটেইখিনি বস্তু আপোনালোকে যিখিনি কথা জানিব বিচাৰে আগত সাবলিমেশন প্ৰিন্টৰ বিষয়ে বা এইটো এটা মেচিন আছে এইটোৰে আপোনাৰ টি-শাৰ্ট প্ৰিন্ট হয় মাউস প্যাড প্ৰিন্ট হয় মাউস প্যাডটো আমি প্ৰিন্ট কৰো সো এনেকুৱা সাবলিমেশন ৰিলেটেড আপোনালোকে যিকোনো ভিডিও যদি আগলৈকে বিচাৰে বা আপোনাৰ অনলাইনত সেল কৰা বিষয়ে সো তলত আপোনালোকে কমেন্ট কৰিব পাৰে নেক্সট হেতু টপিকত আমি ভিডিও বনাম সো টিল দেন থ্যাংক ইউ আপোনালোক সকলোকে
ভিডিঅ'টো সম্পূৰ্ণ কৰি চোৱাৰ বাবে এনেকৈ সাপোৰ্ট কৰি গৈ থাকিব থ্যাংক ইউ